ডক্টৰ ভূপেন হাজৰিকাৰ বিষয়ে অকণমান সৰুকৈ হ'লেও আলোচনা কৰোঁ বুলি ভাবিলোঁ। বিশেষ কাৰণত ভিডিঅ'টো বনোৱা হৈছে। ভিডিঅ'টো সম্পূৰ্ণ চাব যাতে অকণো স্কিপ নকৰে, আৰু ভিডিঅ'টো চাই লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ডক্টৰ ভূপেন হাজৰিকাক যদি ভাল পায় আৰু ভিডিঅ'টো চাই যদি ভাল পাইছে তেনেহ'লেহে ভিডিঅ'টো লাইক শ্বেয়াৰ কৰিব। ব'লক আমি ভিডিঅ'টো পিনে আগবাঢ়োঁ। আমি সকলোৱে জানো ডক্টৰ ভূপেন হাজৰিকা আমাৰ লগত নাই, নাথাকিলেও আমাৰ মনত জীয়াই আছে তেওঁ। আমি জানো ডক্টৰ ভূপেন হাজৰিকা সমাধিক্ষেত্ৰ গুৱাহাটীত অৱস্থিত। সেই সমাধিক্ষেত্ৰখন ধুনীয়াকৈ সজাই পঢ়াই থৈছে, সংৰক্ষিত কৰি থৈছে, নহয় জানো? এইখনেই হৈছে ভূপেন হাজৰিকা সমাধি দিয়া জেগাখন। ইয়াতে ডক্টৰ ভূপেন হাজৰিকা আছে, কিন্তু প্ৰাণটোহে ইয়াত নাই। এয়া হ'ব বাৰু। আমি ডাইৰেক্ট এতিয়া যাওঁ কাজিৰঙাত অৱস্থিত ডক্টৰ ভূপেন হাজৰিকা বাসগৃহলৈ। কোঠাৰীত থকা বাসগৃহটোলৈ যাওঁ। ৩-৪ বছৰ আগৰ দৃশ্য এয়া চাবলৈ পাইছে। ৩ বছৰ আগৰ পৰিৱেশটো চাওক, ঘৰখনৰ ভিতৰ চোৱা পৰিৱেশ, আৰু এই বিচনাখন চাওক। এই বিচনাখনেই হ'ল ৩-৪ বছৰ আগৰ বিচনা। এইখনেই হৈছে ডক্টৰ ভূপেন হাজৰিকা যি কোঠাৰীত অৱস্থিত ডক্টৰ ভূপেন হাজৰিকাৰ ঘৰখনৰ দৃশ্য। এতিয়া ঘৰখনৰ দৃশ্য অকণমান দেখুৱালোঁ। বিশেষ কাৰণত বনাই এই বিচনাখনতে ডক্টৰ ভূপেন হাজৰিকা আহিলে বহে, গান গায়। তেওঁ যি মন যায় তাকে কৰে, যি মন যায় মন গ'লেই আহে তেওঁ। কিয়নো তেওঁ অতিকৈ প্ৰিয় ঘৰখনেই হ'লে কোঠাৰীত অৱস্থিত, ৰঙীয়া কোঠাৰীত অৱস্থিত এই ঘৰখন। তাৰপিছত আমি ডাইৰেক্ট এতিয়া পৰিস্থিতিলৈ আহোঁ। এতিয়া ঘৰখনৰ পৰিস্থিতি চাওক, ঘৰখনৰ ভিতৰ চাওক, যি বিচনাখন ৩-৪ বছৰ আগৰ পৰিস্থিতি চাওক, এতিয়া পৰিস্থিতি চাওক। যি বিচনাখন আপোনালোকে দেখিছিলে কেনেকুৱাকৈ ধুনীয়াকৈ বিচনা তুলিয়ে কম্বলে পাৰি থোৱা আছিলে, এই বিচনাখন এতিয়া কি অৱস্থা, আৰু যিসমূহ পৰিস্থিতি দেখিছিলে এই পৰিস্থিতিবোৰ সম্পূৰ্ণ একে আছেনে বাৰু? চাওক, আগৰ পৰিস্থিতিটো আপোনালোকে দেখিলে, এতিয়া পৰিস্থিতি চাওক, চাৰিওপিনে জহি খহি গৈছে। আৰু তাৰ লগতে কওঁ, এই ককাজনক দেখিছে যে, ককাজন হ'ল ডক্টৰ ভূপেন হাজৰিকাৰ কেয়াৰটেকাৰ। যেতিয়াই ডক্টৰ ভূপেন হাজৰিকা আহে, যি খাবলৈ মন যায় তেওঁৱে যা যোগাৰ কৰে, তেওঁৱে বনাই কৰি খুৱাই। আহিলে সময় পালে ইয়াতে গান চান গাই লিখে। ককাৰ নাম হ'ল চুৰেণ নেওগ, তেওঁৱে চোৱা চিতা কৰিছিল। তাতে বহি, এই বিচনাখনতে বহি তেওঁ লিখা, খোৱা, যিখিনি কৰিব লাগে তেওঁ কাম কাজ ইয়াতে কৰে। সময় পালে ৰঙীয়া মোৰ অতি আপোন ঠাই, কোঠাৰীত মোৰ প্ৰাণটো সোমাই আছে। চিন্তা কৰিছে, এই প্ৰতিমূৰ্তিটোত লিখা আছে মানে ৰঙীয়াতে এই কোঠাৰী ঘৰখনত ডক্টৰ ভূপেন হাজৰিকাৰ এই ঘৰখনতে প্ৰাণটো সোমাই আছে তেওঁৰ। আচলতে এই ঘৰখন, সেইখন গুৱাহাটীত তেওঁ আছে, প্ৰাণটো ইয়াতে সোমাই আছে এই কোঠাৰী ঘৰখনত। আচলতে এই ঘৰখন সংৰক্ষিত কৰিব লাগে, যে ঘৰখন সোনকালে ডক্টৰ ভূপেন হাজৰিকা কোঠাৰীৰ ৰঙীয়াত অৱস্থিত এই ঘৰখন জহি খহি গৈছে, এই ঘৰখন যাতে সোনকালে চৰকাৰে ঠিক ঠাক কৰে, তাকে ক'ব বিচাৰিছোঁ। ডক্টৰ ভূপেন হাজৰিকা দেৱে ৰুই থৈ যোৱা এজোপা গছ পুলিটো আচলতে চম্পা ফুলৰ গছ। ডক্টৰ ভূপেন হাজৰিকা নিজৰ হাতেৰে তেওঁ এই গছপুলিটো ৰুইছিলে। আচলতে গছ গছনিক তেওঁ বহুত ভাল পাইছিলে। গছ গছনিৰ প্ৰতি, গছ গছনি নহয়, সকলো জীৱ জন্তুৰ প্ৰতি তেওঁ বহুত আন্তৰিকতা আছিলে, বহুতো ভাল পায়। মানুহকো তেওঁ বহুত ভাল পায়, সকলোকে, জীৱ জন্তু, গছ গছনি সকলোকে বহুত ভাল পায়। গছ পুলিটো তেওঁৱে ৰুইছিলে ইয়াতে কোঠাৰী ঘৰখনত। কোঠাৰী ৰঙীয়া এই ঘৰটোত তেওঁ প্ৰাণটো সোমাই আছে। প্ৰাণটো গুৱাহাটী অৱস্থিত, তাত প্ৰাণটো নাই, বৰ্তমান ইয়াতে আছে। কিন্তু তথাপি ঘৰটো জহি খহি গৈছে। ঘৰখন যাতে সোনকালে আগৰ দৰে, পুৰণি ঘৰৰ যিসমূহ আগতে আছিলে সেই ঘৰখনৰ দৰে তাকে ঠিক ঠাক কৰি পেলাব লাগে। ঘৰখন আগৰ দৰে হৈ যায় যাতে, তাকে আহ্বান